অমুক বাপজন গ'ল দা এখন হাতত লৈ পেলাই মানুহজনৰ ঘৰলৈ গৈ পেলাই দেখা পাওঁ যে বাপজনটো যোৱা নাই চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰ এখন দি থৈছে আৰু সব মানুহে চাই চাই কৈ আছে বেচেৰাটো কালি সন্ধিয়া কথা পাতিছিল আজি পুৱাই গ'ল আৰে গ'ল কোন একে হাত ভৰি নাক মুখ চুলি সব একে গ'ল কোন তেতিয়া ইন্দ্ৰিয়টো একে আছে কোনো চেঞ্জ নাই হাত ভৰি নাক মুখ সব একে আছে কিন্তু মানুহে কৈ আছে যে বেচেৰাটো গ'ল আৰে কোন গ'ল কালিলৈকে ৰমেশ দিনেশ বুলি যাক মাতি আছিলে আজি কৈছে ৰমেশ গ'ল আৰু ৰমেশৰ ঘৰত গৈ পাইছে যে যোৱা নাই বগা কাপোৰ দি ঢাকি থৈছে একে হাত ভৰি আছে তথাপিও মানুহে কৈ আছে গ'ল বুলি তাৰ মানে যিটো শক্তিয়ে এই ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছিল এই শক্তিটো ওলাই গুচি গ'ল যাক আমি আত্মা বুলি কওঁ আত্মাৰ লগত পৰমাত্মা থাকে দ্বা সুপৰ্ণা সয়ুজা সখায়া সমানম বৃক্ষম পৰিচৰ্যতে মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে আমেৰিকান এটা এজেন্সিয়ে ৰিচাৰ্চ কৰি উলিয়াইছে 1200ৰ পৰা 60,000 চিন্তা 24 ঘণ্টাত এজন মানুহৰ মনলৈ আহে এটা ডাঙৰ কথা হ'ল শতকৰা 80টা ইয়াৰ বেয়া চিন্তা বা ব্যৰ্থ চিন্তা কেৱল 20টা চিন্তাহে পজিটিভ বা ধনাত্মক ভাল চিন্তা যেতিয়া সমাধিত বহে বা ধ্যানত বহে তেওঁৰ এই চিন্তাবিলাক লাহে 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 কমাই আনি যদি শূন্য কৰি দিব পাৰিলে মনটো টোটেলি জিৰো মানে নিষ্ক্ৰিয় তেতিয়া আত্মাৰ পৰমাত্মাৰ লগত মিলন সমাধি অৱস্থা হেতু তেতিয়াও সাক্ষী ৰূপে ঈশ্বৰ আছে শৰীৰ সক্ৰিয় মন সক্ৰিয় যেতিয়া আমাৰ শৰীৰটো এক্টিভ হৈ থাকে মাইণ্ডটো যেতিয়া এক্টিভ হৈ থাকে মনটো যেতিয়া সক্ৰিয় হৈ থাকে তেতিয়া এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কয় আমি ৰাতি যেতিয়া শুই যাওঁ কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হ'লেও মনটো যদি সক্ৰিয় হৈ থাকে মনটো লিংগ দেহাৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে বা মনলৈ বিভিন্ন চিন্তা আহে যিবিলাকক আমি সপোন হিচাপে দেখোঁ এটোক স্বপ্ন অৱস্থা বুলি কৈছে স্বপ্ন মানে কোনটো শৰীৰটো নিষ্ক্ৰিয় মনটো সক্ৰিয় আৰু তৃতীয় অৱস্থাটো গভীৰ নিদ্ৰা কেতিয়াবা আমি শুই যাওঁ শৰীৰ নিষ্ক্ৰিয় আৰু যদি মনটো নিষ্ক্ৰিয় হৈ গ'ল সেইটো গভীৰ নিদ্ৰা বুলি কয় কেতিয়াবা আপোনালোকে নকয় জানো কালি ৰাতি যি 10টা বজাত পৰিলোঁ আৰু ৰাতিটো গম নাপাওঁ নহয় ৰাতিপুৱা 6টাতহে মোৰ চকু খোল খাইছে হয়নে নাই তেনেকুৱা ইণ্টাৰেষ্টিং কথা যদি এনেকুৱা টোপনি আপোনালোকৰ আহে আপোনালোক বহুত ভাগ্যৱান গভীৰ নিদ্ৰাত যিটো শক্তি আমি পাওঁ এজন জ্ঞানযোগীয়ে অৰ্থাৎ সন্ন্যাসীয়ে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক সমাধিত পায় যিটো শক্তি পায় ঠিক তেনেকুৱা শক্তি এটা আমি পাওঁ মানে আত্মা পৰমাত্মাৰ লগত একেলগ হৈ থাকে সেই সময়ত বাকি সব ইন্দ্ৰিয়বিলাক নিষ্ক্ৰিয় হৈ যায় কেৱল আত্মা পৰমাত্মাৰ মিলন এইটো কয় গভীৰ নিদ্ৰা কিন্তু কেতিয়াবা বাৰু ভাবি চাইছেনে ৰাতি 10টাত শুলে ৰাতিপুৱা 6টাত সাৰ পালে আৰু আপুনি কৈছে কালি যি 10টাত পৰিলোঁ আৰু গম নাপাওঁ ৰাতিপুৱা 6টাতহে খোল খাইছে আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে আপুনি যে ৰাতিপুৱা ক'লে যে কালি মই যি পৰিলোঁ ৰাতিপুৱা চকু খোল খাইছে মই ৰাতিটো একো গম নাপাওঁ এই গম নাপাওঁ বুলি আপুনি কেনেকৈ গম পালে কাৰণ আপুনিতো শুই আছিল কেতিয়াবা ভাবি চাইছে না আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে তাৰ মানে তেতিয়াও কোনোবা এজন সাক্ষী ৰূপে আছে আপুনি শুই থাকোঁতে ৰাতি যি দেখিছে ৰাতিপুৱা আকৌ আপোনাৰ মনলৈ আহিছে তাৰ মানে ৰাতিও আপুনি দেখাখিনি কোনোবাই সাক্ষী ৰূপে দৰ্শন কৰি আছে উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন ময়ে অন্তৰ্যামী ৰূপে স্বামী ৰূপে পৰমাত্মা ৰূপে সমস্ত জীৱৰ শৰীৰত সাক্ষী ৰূপে মই থাকোঁ সেইজন ভগৱান সেইজনৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে আৰু কোনটো সমাধি মনৰ চতুৰ্থ অৱস্থা শৰীৰটো সক্ৰিয় মনটো নিষ্ক্ৰিয় কৰি দিয়ে সমাধিত আন কি আছে ধ্যান মানে কি মানুহৰ মনলৈ 24 ঘণ্টাত
1200ৰ পৰা 60,000টা চিন্তা আহে আমেৰিকান এটা এজেন্সিয়ে ৰিচাৰ্চ কৰি উলিয়াইছে 1200ৰ পৰা 60,000 চিন্তা 24 ঘণ্টাত এজন মানুহৰ মনলৈ আহে এটা ডাঙৰ কথা হ'ল শতকৰা 80টা ইয়াৰ বেয়া চিন্তা বা ব্যৰ্থ চিন্তা কেৱল 20টা চিন্তাহে পজিটিভ বা ধনাত্মক ভাল চিন্তা যেতিয়া সমাধিত বহে বা ধ্যানত বহে তেওঁৰ এই চিন্তাবিলাক লাহে 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 কমাই আনি যদি শূন্য কৰি দিব পাৰিলে মনটো টোটেলি জিৰো মানে নিষ্ক্ৰিয় তেতিয়া আত্মাৰ পৰমাত্মাৰ লগত মিলন সমাধি অৱস্থা হেতু তেতিয়াও সাক্ষী ৰূপে ঈশ্বৰ আছে এটা পিপলায়নে কৈছে সেইজন ঈশ্বৰ আৰাধ্য যিজনে সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু যিজনে মনৰ চাৰিওটা অৱস্থাত সাক্ষী ৰূপে আছে আৰু যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক ইন্দ্ৰিয়টো এজন মৃতকৰ শৰীৰতো থাকে